সো আজি আমি ডিফাৰেন্সিয়েশ্যন ফৰ্মুলা আৰু তাৰ ৰুলবোৰ বিষয়ে ইউজ কৰি আমি কিছুমান এক্সাম্পল কৰিবলৈ আগবাঢ়িছোঁ ঠিক আছে সো সময় যেটো আমাৰ টাইমটো সেভ কৰিবলৈ মই কিছুমান কুৱেশ্যনবোৰ অলৰেডি লিখি লৈছোঁ তোমালোকে সেইটো চিন্তা কৰিব নালাগে মই বুজাই যাম জাষ্ট প্ৰথম এক্সাম্পল আমি কনচিডাৰ কৰিছোঁ সো প্ৰথম তোমালোকে মনত ৰাখিবা ডিৱাই যে ডিফাৰেন্সিয়েশ্যন কৰা মানে কি কৰিবলৈ কৈছিলে আগত কৈছিলোঁ আমি ফাৰ্ষ্ট ভিডিঅ'টো যদি চোৱা নাই তোমালোকে ফাৰ্ষ্ট ভিডিঅ'টো চাই ল'বা তেতিয়া প্ৰথমখিনি ক্লিয়াৰ হৈ যাব ঠিক আছে সো ডিফাৰেন্সিয়েশ্যন কৰা মানে আমাক কি কৰিব লাগে সদায় ddx কৰা সো y = x to the power 5 আমাক কি দিছে এটা ফাংচন দিছে তাক আমি ডিফাৰেন্সিয়েশ্যন কৰিব লাগে তো ডিফাৰেন্সিয়েশ্যন কৰা মানে কি কৰিব লাগে সো আমি ফাৰ্ষ্ট লিখিম ddx কৰিব লাগে ddx অফ কি কৰিব লাগে y সো যেহেতু ddx অফ y ভ্যালুটো কি দিয়া আছে x to the power 5 সো আমাৰ ফৰ্মুলা প্ৰথমতে ফৰ্মুলাটো আমি চাই ল'বা তাত কি আছিল x to the power n থাকিলে কি হয় যোনটো পাৱাৰটো কি হয় 5 into it is n into x to the power n minus 1 so কি হ'ব 5 x to the power 4 so একদম সিম্পল so মনত ৰাখিবা ডিফাৰেন্সিয়েশ্যন কৰা মানে প্ৰথম আমি কি কৰিম ddx কৰা মানে এই যোনটো x থাকিলে x হ'ব y থাকিলে z থাকিলে z হ'ব ddz হ'ব তেতিয়া ঠিক আছে সিমিলাৰলি আমি এটা কনসিডাৰ কৰো so ddx অফ কি হ'ব y so কি হ'ব ddx of under root of x so under root of x মানে কি ddx of x to the power half লিখিব জানো না so power টো কি মাইতে half so half into x to the power half minus 1 so কি হ'ব half into x to the power minus half और তাকে লিখিলে আমি কি হ'ব 1/2 under root of x so এটো আমি x to the power n ফৰ্মুলা ইউজ কৰি পিনে এইগিটা এক্সাম্পল আমি কৰিছো ঠিক আছে so next আমি যোনটো আমি ৰুল 1 আছে যেনেকৈ y = কি আছিল u + v so y = u + v ইয়াত এটো এটা ফাংচন দিয়া আছে আৰু এটো এটা ফাংচন দিয়া আছে ঠিক আছে so সামেশন ৰুলটো আমি কেনেদৰে ইউজ কৰিম ঠিক আছে so y = 2x² আছে so dy/dx কৰিব লাগে ইয়াতো আমি লিখি দিব পাৰো তেনেকৈ dy/dx বুলি dy/dx = ddx of এটো একেদৰে so dy/dx = কি ddx of 2x² + 10 যদি সেপাৰেট কৰিনো কি হ'ব ddx of 2x² এটা আহিব আৰু এটা কি হ'ব ddx of 10 এটো কনস্ট্যান্ট টার্মৰ লগত যেতিয়া ভেৰিয়েবল মাল্টিপ্লাই থাকে কি কৈছিলো কনস্ট্যান্টটো বাহিৰলৈ আহি যায় সো কি হ'ব ddx of x to the power 2 আৰু যদি কনস্ট্যান্ট টার্মৰ ডিফাৰেন্সিয়েশ্যন কৰে ddx of 10 কনস্ট্যান্ট টার্মৰ ডিফাৰেন্সিয়েশ্যন কি আছিল 0 সো এটো 2 থাকিলে ইয়াৰ x to the power n এই পাৱাৰটো কি হ'ব 2 x to the power 2 - 1 এটো 0 সো কি হ'ব 4x হ'বনে কি বলো আমি তেলে 4x ঠিক আছে নেক্সট আমি কনসিডাৰ কৰো y = x to the power 4 plus twice of x so tak dy/dx কৰিলে কি হ'ব ddx of x to the power 4 plus twice x that means কি হ'ব ddx of x to the power 4 সেপাৰেট কৰি দিলে আকৌ ddx of twice of x so x to the power 4 হলে কি হ'ব 4 into x to the power 4 minus 1 plus constant টাৰ্মটো আগলৈ গুচি আহিব ddx of x আৰু ddx of x কি আছিল আমাৰ 1 এটো কি হ'ব 4x³ ডিফাৰেন্সিয়েশ্যন কৰিলে পাৱাৰটো কি হ'ব কমি আহে আৰু ddx of x হলে 1 so 2 into 1 that is 2 so 4x³ plus কি হ'ব 2 নেক্সট এক্সাম্পল আমি কনসিডাৰ কৰো y = 5x³ minus 3x that is y = কি হ'ব u minus v তাত কি হ'ব dy/dx কৰা মানে কি ddx of 5x³ minus 3x or ddx of 5x³ আকৌ minus ddx of 3 of x যেনেকৈ 5 টো অলৰেডি কনস্ট্যান্ট বাহিৰলৈ গুচি আহিছে তাৰপিছত কি হ'ব ddx of x³ ইয়াত -3 টো আগত গুচি আহিছে কনস্ট্যান্ট টো সো 5 into 3 আগত 3x to the power 3 minus 1 minus 3 into ddx of x is equal to 1 তো এটো লিখি দিছো এটা স্টেপ 4x³ plus 2 সো কি হ'ব 15x² minus 3 ঠিক আছে সো কি বলো 15x² minus 3 এগিটা আমি সাম ৰুল কৰিলো এটো কি হৈছে সাবট্ৰেকশন এটা দুই ইয়াত কি আছে প্লাস মাইনাস দুইটা আছে ঠিক আছে সো y = কি আছে 3x² plus 5x minus 6 সো ddx of কি হ'ব 3x² plus 5x minus 6 সেপাৰেট কৰি দিলে কি হ'ব ddx of 3x² plus 5 টো মই অলৰেডি কনস্ট্যান্ট বাহিৰলৈ উলিয়াই লৈছো একেটা ইয়াতে ddx of x minus ddx of কি হ'ব কনস্ট্যান্ট টাৰ্ম 6 3 অলৰেডি বাহিৰলৈ আহিলে আকৌ 2 x to the power 2 কি হ'ব 2 into x to the power 2 minus 1 plus 5 into ইয়াত কি 1 আৰু কনস্ট্যান্ট টাৰ্মৰ ডিফাৰেন্সিয়েশ্যন কি j 0
সো থিটো যে কিমান হ'ব 6x 2 - 1 1 সো 6x এ লিখিব পাৰো আমি ঠিক আছে 6x প্লাস এটো 5 ঠিক আছে নেক্সট আমি এটা কনসিডার করো এটা ফাংশন y = e to the power x minus log x ঠিক আছে এটা তাৰ কাৰণে তোমালোকে কইলো dy/dx = ddx of e to the power x minus log of x তাক যদি আকৌ সেপাৰেট কৰি দিও কি হ'ব ddx of e to the power x minus ddx of কি log of x ঠিক আছে সো ddx of e to the power x কি আছিল e to the power x আর minus ddx of log of কি আছিল 1/x সো কি পালো ddx of e to the power x মানে কি e to the power x আর log of x এর ডিফারেন্সিয়েশন কি আছিল ফর্মুলা মতে 1/x ক্লিয়ার সো এটো আমি জাস্ট ফর্মুলা ইউজ কৰিছো একো নাই তোমালোকে ফর্মুলা কিনি এখানে প্ৰথমতে দি দিছো তো ফর্মুলা কিটা মনত ৰাখিবা ঠিক আছে সো নেক্সট এটা আমি মই এটা জাস্ট সিম্পল তোমালোকে রুল লিখি দিছো মানে কি এটা ধুলে প্রোডাক্ট রুল 2 টু যেনিবা কি আছিল আমাৰ সাবট্ৰেকশন রুল নে জাস্ট আৰু কোনকিটা ফর্মুলা ইউজ কৰিছো মই ইনিয়াত লিখি দিছো কিন্তু কোনো কথা নাই নিজে এটা ইউজ কৰিব পাৰিবা আৰু ঠিক আছে সো নেক্সট প্রবলেম ইজ y = sin of x cos x সো ডিফারেন্সিয়েশন কৰিলে কি হ'ব dy/dx ddx of sin x cos x y value to sin x cos x পুট কৰি দিছো এটা ফার্স্ট that ফর্মুলাটো কি আছিল y = uv তো that ফাংশনটো কি আছিল ফার্স্ট ফাংশন u সেকেন্ড ফাংশন কি v সো আমাক কি আছিল ফর্মুলাটো y = uv লিখলে কি হ'ব first function into that is sin x first function into differentiation of second function plus second function into differentiation of what find first function ঠিক আছে so formula use করা sin x তো এনেকে থাকিলে cos x differentiation of cos x কি হয় minus of sin of x cos of x এটো থাকিলে আকৌ differentiation of sin x কি হয় cos of x so এটো কি হ'ব minus sin square x লিখিব পাৰিম cos cos কি হ'ব cos square x আৰু minus টাৰ্মটো পিছত লিখি গৈ cos square x টো আগত লৈছো minus sin square x ক্লিয়াৰ একেবাৰে ইজি একো নাই আমি uv ফৰ্মত আছে y = uv লিখলে কি হয় ডিফাৰেন্সিয়েশন অফ uv হলে কি হয় u into ddx of v plus v into ddx of u ইউজ কৰিছো আৰু বাকি ফৰ্মুলা ইউজ কৰিছো cos x ৰ ডিফাৰেন্সিয়েশন ফৰ্মুলা কি হয় minus of sin x আৰু sin x কি হয় cos of x ঠিক আছে সো নেক্সট টু সোৱা y = e to the power x log of x কোৱেশ্চনটো কিন্তু ভালকে চাবা ex নহয় দেই e power x log of x ঠিক আছে সো ডিফাৰেন্সিয়েশন কৰিলে কি হ'ব ddx of e power x log x a ফাইল এটো কি হ'ব u এটো কি হ'ব v তাহলে ফর্মুলা মতে কি হ'ব u into ddx of v আমাৰ v কি log of x plus v মানে কি log of x into ddx of কি e to the power x first function into differentiation of second function plus second function into differentiation of first function so formula use kora e to the power x into log of x differentiation কৰিলে কি আছিল 1/x plus log of x আৰু e to the power differentiation of e to the power x হলে কি হয় e to the power x দুটাতে যদি e power x আছে কমন ললে কি হ'ব 1/x plus log of x মানে কি লিখিব আমি পাৰো ক্লিয়াৰ একো প্ৰবলেম হোৱা নাই সাগে ঠিক আছে আৰামত সবা প্ৰেক্টিস কৰিবা যে মানে হিমানে ক্লিয়াৰ হ'ব মই দুটা এক্সাম্পল ইয়াত কৰি দিছো তোমালোকে আৰু কৰিবা ঠিক আছে সো নেক্সট ইজ হোৱাট আমাৰ ডিভিজন ফৰ্মুলাটো y = u/v থাকিলে কি আছিল ডিফাৰেন্সিয়েশন অফ u/v তাত কি আছিল ডিনোমিনেটৰ আৰু নিউমাৰেটৰ তাত কি হয় তলৰটো that is v of square আছিল cos of x whole square again v into that is cos of x into differentiation of numerator that is key sin of x minus sin of x into ddx of what cos of x so তলৰটো কি হ'ব cos square x হ'ব এটো কি আছে cos of x into differentiation of sin x just ওপৰত আমি পাই গৈছিলো sin x কি আছিল differentiation of sin x cos of x so into কি হ'ব cos of x minus sin of x sin x into differentiation of cos of x কি হ'ব minus of sin of x so এটো কি হ'ব cos square x minus minus কি হ'ব প্লাস হৈ যাব so cos square x plus কি হ'ব sin square x তলত কি থাকিব cos square x sin square x plus cos square x ফর্মুলা মতে trigonometry তোমালে ক্লাস 10 ত পাইছিলা কি হয় 1 টোটাল কি লিখিব পাৰো 1/cos square x so 1/cos square x লিখিব পাৰো 1/cos হলে কি হয় আপু sec না জানো তো এটোকে আমি আকৌ কি লিখিব পাৰো sec square x বুলিও লিখিব পাৰো ঠিক আছে সো trigonometry ফর্মুলা কিছু মনে ৰাখিব লাগিব তেতিয়া তোমালোকৰ সুবিধা হ'ব ঠিক আছে
একদম ইজিকৈ ল'বা ন টান নল'বা মই দুই এটা এক্সাম্পলে কৰি দিছোঁ কাৰণ নহ'লে বেছি হ'লে আমাৰ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায় ঠিক আছে চ' নেক্সট আমি লৈছোঁ তেনেদৰে ডি ডি এক্স অফ এক্স প্লাছ ৱাই চ' এক্স প্লাছ 1 বাই এক্স তাত কি হ'ব চেম এক্স স্কুৱাৰ ইনটু এক্স ইনটু ডি ডি এক্স অফ এক্স প্লাছ 1 মাইনাছ এক্স প্লাছ 1 ইনটু ডি ডি এক্স অফ কি এক্স ক্লিয়াৰ তেতিয়াহ'লে ইয়াত কি হ'ব তলৰটো কি হ'ব এক্স অফ স্কুৱাৰ হ'ল এক্স ইনটু ইয়াত আকৌ ছেপাৰেট কৰি নিদিওঁ একেবাৰে কৰি দিছোঁ ডি ডি এক্স অফ এক্স হ'লে কি হয় 1 ঠিক আছে এইটো যদি মই এনেই ব্ৰেকেটকৈ লিখিছোঁ ডি ডি এক্স অফ এক্স এনেই এটা ষ্টেপ লিখিলে কি হ'ব ডি ডি এক্স অফ এক্স এবাৰ আকৌ ডি ডি এক্স অফ কি হ'ব 1 এবাৰ ব্ৰেকেট ক্ল'জ মাইনাছ এক্স প্লাছ 1 ডি ডি এক্স অফ এক্স গ'ল কি 1 চ' এক্স ইনটু এইটো ডি ডি এক্স অফ এক্স গ'লে কি হয় 1 প্লাছ এইটো কি হয় কনষ্টেণ্ট টাৰ্মৰ ডিফাৰেঞ্চিয়েশ্যন 0 ঠিক আছে 0 হ'ল মাইনাছ এক্স প্লাছ 1 ইনটু কৰিলে কি হ'ব এক্স প্লাছ 1 থাকিব তলত কি আছে এক্স স্কুৱাৰ চ' এইটো 1 মানে কি 1 প্লাছ 0 মানে 1 চ' এক্স মাইনাছ এক্স মাইনাছ প্লাছ মাইনাছ वन डिवाइडेड बाय एक्स स्क्वायर सो एक्स एक्स कैंसिल गुसि गल कि হ'ব माइनस 1 बाय एक्स ऑफ स्क्वायर क्लियर ठीक আছে সো একেদৰে আমি বাকি ধে এক্সাম্পল পাম সো একেটামান আমি কৰিলো আৰু দুইটা এক্সাম্পল আমি চাও চেইন ৰুলৰ ঠিক আছে চেইন ৰুলটো মনত ৰাখিবা ইয়াত প্ৰথম বস্তুটো মনত ৰাখিবা আমি আগতে এটা ফৰ্মুলা মতে কি পাইছিলো log of x ৰ ডিফাৰেন্সিয়েচন পাইছো কিন্তু log of sin x নাই হে ক্ষেত্ৰত হে sin x টো আমি প্ৰথমতে কি বুলি ধৰিলাম এজ এ মাইন্ডতে কি ধৰিলাম x বুলি দেই তাৰপিছত যেহেতু ই x নহয় কাৰণে তাক আকৌ কি কৰিম পুনৰ ডিফাৰেন্সিয়েচন কৰি দিম এটা মনত ৰাখিবা ঠিক আছে সো কেনে কৰিম আমি সো log of sin x সো gdx of কি log of sin x এটা আমি যদি কৰো তা কি হ'ব log of sin x থাকিলে কি হয় 1 by x x মানে আমি ইয়াত x কি লৈছো sin x টোক x হিচাপে লৈছো সো কি হ'ব log of x ৰ ডিফাৰেন্সিয়েচন 1 by x কিন্তু যেহেতু ই x নহয় হে x নোহোৱা টাৰ্মটোক আমি আকৌ ডিফাৰেন্সিয়েচন কৰিব লাগে কি আছিল এতিয়ালে sin of x সো এটো কি হ'ব 1 by sin of x into sin x ৰ ডিফাৰেন্সিয়েচন কি cos of x সো cos x by কি হ'ব sin of x cos x by sin x কি হ'ব cot of x ক্লিয়াৰ আকৌ এটা কৰো চোৱা কনফিউজন হ'বলে একো নাই একদম ইজি ভাইবা প্ৰথমতে তোমালোকক যিখিনি ফৰ্মুলা দিছো মনত ৰাখিবা আৰু তাৰ পিছত এই ৰুলছ খিনি লগত ইউজ কৰিবা সিমিলাৰলি e টু দি পাৱাৰ x ৰ ফৰ্মুলা পাইছো আমি e টু পাৱাৰ sin x ৰ পোৱা নাই তে কি কৰিব পাৰিম e টু পাৱাৰ x হ'লে ডিফাৰেন্সিয়েচন কি হয় e টু দি পাৱাৰ x হয় কিন্তু আমাৰ ই x হয় জানো x নহয় কাৰণে ইয়াক আকৌ আমি কি কৰিম ডিফাৰেন্সিয়েচন কৰি দিম sin of x আকৌ ডিফাৰেন্সিয়েট কৰি দিম লাগিব সো তাক কৰিলে কি হ'ব sin x জাস্ট পাইছো কি হ'ব cos of x so কি পালো e to the power sin of x into cos of x last one we are considering y is equal to log of e to the power x এতিয়া যদি চাও log x ৰ ডিফাৰেন্সিয়েচন আমি পাইছিলো ঠিক আছে log x ৰ ডিফাৰেন্সিয়েচন কি আছিল 1 by x log of 1 by x x তো কি আমাৰ e to the power x যেহেতু ই x নহয় তাক আকৌ এবাৰ ডিফাৰেন্সিয়েচন কৰি দিলে হৈ যাব so 1 by e to the power x into কি e to the power x or ডিফাৰেন্সিয়েচন কি e to the power x হয় so e to the power x into x খাই গলে কি হ'ব 1 so এনে একেদৰে মই তোমালোকক কেইটামান প্ৰবলেম দিছো কৰিবলে ঠিক আছে তোমালোকে কৰি চাবা যদি কোনোবা এটা প্ৰবলেম হয় তোমালোকে কমেন্ট সেকশনত জনাবা মই টেংলে তাক আকৌ সলভ কৰি তোমালোকক সলভ কৰি দেখাম ঠিক আছে so আমি আজি যিকিটা এক্সাম্পল কৰিলো হে আমি প্ৰথমতে ডিসকাশন কৰা ফৰ্মুলা খিনি আৰু ৰুলছ খিনি ওপৰতে ডিসকাশন কৰিছো যদি এইখিনি বিষয় তোমালোকে অলপ প্ৰেক্টিস কৰা তেতিয়া তোমালোকৰ এই ফাৰ্স্ট ইয়াৰ প্ৰথম অৱস্থাত মানে তোমালোকে ডিফাৰেন্সিয়েচন যত পাবা প্ৰবলেম নহব কিন্তু এইবোৰ বহুত দৰকাৰী হয় গতিকে তোমালোকে ভালকে একবাৰ উতে দুইটা মোৰ আগৰ যোনটো ডিফাৰেন্সিয়েচনৰ ফৰ্মুলা খিনি বিষয় যেতিয়া ডিসকাস কৰিছিল সেই ভিডিওটো তোমালোকে চাই লবা তেতিয়াহে তোমালোকে এইখিনি কৰিব পৰা হ'ব কিন্তু আমি এক্সাম্পল মানে ইউজে কৰিছো ঠিক আছে সো আজিলে সামৰিছো ইয়াৰ পিছতে আমি ইন্টিগ্ৰেশনলৈ যাম ঠিক আছে ধন্যবাদ